নমস্কাৰ সকলোকে মোৰ মিনি ব্লগটিলৈ। আৰু আমি গৈ আছোঁ জুবিনদাৰ সোণাপুৰ সমাধিলৈ। আৰু এক সঁচাকৈ বুজাব নোৱাৰা অনুভৱ। সকলোবোৰ দেখি শুনিও মনটোক এতিয়ালৈ বুজাব পৰা নাই। দাদা সদায় আমাৰ মাজত আছে আৰু সদায় থাকিব। আপোনাৰ অসমখন সদায় এক হৈ থকাটো আপুনি বিচাৰিছিলে আৰু আজি সঁচাকৈ আমি এক হোৱা দেখিলোঁ। সদায় যেন এনেকৈ এক হৈ থাকি যাবলৈ চেষ্টা কৰিম সকলোৱে। আৰু দাদাই কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। সঁচাকৈ ক'বলৈ গ'লে ভগৱানটো তেখেতে আছিলে। আৰু সঁচাকৈ আজি ভগৱান কাৰণে আজি তেখেতৰ ওচৰলৈ আমি সকলোৱে গৈছোঁ, সকলোৱে গৈ তেওঁৰ ওচৰত মূৰ দোৱাইছোঁ। তেওঁ যে সদায় এনেকৈ ভগৱান হৈ থাকিবলৈ পায়। কালি যোৰহাটত তেওঁৰ আদ্য শ্ৰাদ্ধ আছিল, কিন্তু সোণাপুৰত তেখেতক কোনো অকলশৰীয়া হ'বলৈ দিয়া নাই। যোৱা 13টা দিন অসমে কেনেকৈ পাৰ কৰিছে হয়তো অসমৰ কোনো এজনো বুজি পোৱা নাই। ইমানবোৰ নঘটা ঘটনা দেখিবলৈ পাইছে। যদি এজন সাধাৰণ অনুৰাগী হয়, মোৰ এনেকুৱা হৈছে, এইবোৰ কথা বাহিৰে বেলেগ চিন্তাই কৰিব পৰা নাই, বেলেগ ভাবিবই পৰা নাই। তেতিয়াহ'লে যিসকলে অন্তৰৰ পৰা ভগৱান বুলি পুজিছিল, তেখেতসকলৰ কি অৱস্থা হ'ব পাৰে। সঁচাকৈ অসমখনে আটাইতকৈ বেছি সাহস আৰু আটাইতকৈ মৰমৰ ল'ৰাজনক হেৰুৱাইছে। যিসকলে দাদাক অন্যায় কৰিছে তেখেতসকলে উচিত শাস্তি পায়। অসমৰ ল'ৰাক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। ভগৱানে যে কেতিয়াও ক্ষমা নকৰে, কাৰণ এজন আমাৰ মাজৰ পৰা আমাৰ ভগৱানক আঁতৰাই লৈ গ'ল। আমাৰ সকলোৰে মৰমৰ তেওঁ যেন ন্যায় পায় আমি সকলোৱে বিচাৰোঁ। আৱেগবোৰ মাথো মই ধৰি ৰাখিবলৈ চেষ্টাহে কৰিলোঁ। মোৰ মৰমৰ দাদা, আপুনি সদায় অমৰ হৈ ৰওক।